মাজুলী দ্বীপৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভালদৰে চাব। আৰু এইখনেই হৈছে সোৱণশিৰি নদী। এই নদীখনৰ বুকুত দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু দলংখন যদি মই আপোনালোকক দেখুৱাওঁ, দূৰলৈকে যদি দেখুৱাওঁ, চেষ্টা কৰিছোঁ, দূৰলৈকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দূৰত আপোনালোকে চাব, গ্ৰেণ্টি ক্ৰেনৰ সহায়ত এই দলংখনৰ যি বক্স গাৰ্ডাৰসমূহ ওপৰত লগোৱা হ'ব, সেইখিনি ইতিমধ্যে লগাই আছে। মই দেখা পাইছোঁ, ইয়াৰ পৰা দেখা পাইছোঁ। অৱশ্যে কেমেৰাত সেইখিনি আপোনালোকে দেখা নাপাব, কিন্তু মই ইয়াৰ পৰা দেখা পাই আছোঁ। আৰু এই নদীখনৰ বুকুত কেইটামান ৱেল ফাউণ্ডেশ্যনৰ কাম বাকী আছে। যদি কওঁ 1, 2, 3, 4, 5টা ৱেল ফাউণ্ডেশ্যনৰ কাম এই নদীৰ বুকুত বৰ্তমান চলি আছে। আৰু এইটো সন্মুখত আপোনালোকে দেখাই পাইছে, ইয়াত ৱেল ফাউণ্ডেশ্যনৰ কাম ইতিমধ্যে হৈ গৈছে। হোৱাৰ পাছত ইয়াত ৱেল কেপ লগাই বৰ্তমান পিয়েৰ নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু এইফালে যদি চাওঁ, আপোনালোকে দেখা পাব এইবিলাক ৱেল ফাউণ্ডেশ্যনৰ কাম চলি আছে। এই শ্বাটাৰিং লগাইছে, আপোনালোকে চাওক, ইয়াতে শ্বাটাৰিং লগোৱা হৈছে। শ্বাটাৰিং লগোৱাৰ পাছত ইয়াতে কংক্ৰিট ঢালি ৱেলটো নিৰ্মাণ কৰিব। তাৰপিছত এই কাষত যিখন আপোনালোকে ক্ৰেন দেখা পাইছে, এই ক্ৰেনখনৰ সহায়ত এই ৱেলটোৰ ভিতৰৰ পৰা মাটিবিলাক বাহিৰলৈ উলিওৱা হ'ব। উলিয়াই আকৌ তেনেদৰে ৱেলটো তললৈ বহুৱাই দিয়া হ'ব। আৰু বহুৱাই দিয়াৰ পাছত এনেদৰে ৱেলটো নিৰ্মাণ কৰা হ'ব। নিৰ্মাণ কৰাৰ পাছত ইয়াত ৱেল কেপ লগাব। ৱেল কেপ লগাই পিয়েৰ নিৰ্মাণ কৰিব। পিয়েৰৰ পাছত পিয়েৰ কেপ লগাই এই দলংখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব। আৰু মই পুনৰ কৈছোঁ, এই নদীখনৰ বুকুত বৰ্তমান 9টামান ৱেল ফাউণ্ডেশ্যনৰ কাম চলি আছে। বাকী যিমান দেখা পাইছোঁ সিপাৰে ৱেল ফাউণ্ডেশ্যনৰ কাম হৈ গৈছে। ৱেল ফাউণ্ডেশ্যনৰ কাম হোৱাৰ পাছত যি ৱেল কেপ লগোৱা হৈছে, তাৰপাছত পিয়েৰ নিৰ্মাণ কৰা হৈছে। পিয়েৰৰ পাছত পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো, এই দলংখন যিহেতু PSC বক্স গাৰ্ডাৰ আৰু PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব, নদীৰ বুকুৰ অংশটো, নদীৰ ফালে যিটো অংশ লখিমপুৰ দিশৰ পৰা যি ধূনাগুৰি ঘাট আছে, ধূনাগুৰি ঘাটৰ পৰা এই মাজুলীৰ দিশলৈকে এই অংশটো PSC বক্স গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব। আৰু য'ত ধূনাগুৰি ঘাট আছে, ধূনাগুৰি ঘাটৰ পৰা বঙালমৰাৰ দিশত যিটো পথৰ ওপৰত দলংখন নিৰ্মাণ কৰা হৈছে, যাক ভায়দাক বুলি কয়, সেইফালে PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব। আৰু সেইফালে আমি দেখা পাইছোঁ PSC আই গাৰ্ডাৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈ গৈছে। তাতে পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে। গতিকে সেইখিনি অৱশ্যে ওপৰত লগোৱা নাই, কিন্তু সেই কামখিনি হৈ আছে। আৰু সেই লখিমপুৰ দিশত যিটো ধূনাগুৰি ঘাটৰ পৰা এই মাজুলীৰ দিশত এইফালে যদি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এইফালে যদি আমি আহোঁ, ইয়ালৈকে এই অংশটো PSC বক্স গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ ধূনাগুৰি ঘাটৰ পৰা মাজুলীৰ দিশত PSC বক্স গাৰ্ডাৰ লগোৱা আৰম্ভ কৰা হৈছে। গতিকে দলংখনৰ কাম দ্ৰুতগতিত চলিছে। আৰু পুনৰ কৈছোঁ, প্ৰায় 9টামান ৱেল ফাউণ্ডেশ্যনৰ কাম বৰ্তমান চলি আছে। বাকী যিমানখিনি পিলাৰ নিৰ্মাণ কৰিবলগীয়া আছিলে, সকলোবিলাক পিলাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। কৈছোঁৱেই, পিয়েৰ কেপ পৰ্যন্ত নিৰ্মাণ কৰা হৈছে। কেৱল এই নদীৰ অংশ, এই কামটো বাকী আছে। আৰু দ্ৰুত গতিত কাম চলিছে। পথৰ কামো আমি দেখা পাইছোঁ, আমি আহোঁতে দেখা পাই আহিছোঁ। যিহেতু আপোনালোকে জানেই, নামনি মাজুলী বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে প্ৰায় 20 কিলোমিটাৰ পথ, লগতে 2খন দলঙৰ দূৰত্বও সোমাই আছে। এই 20 কিলোমিটাৰ পথৰ কাম দ্ৰুত গতিত চলি আছে। মাজুলীৰ দিশত দ্ৰুত গতিত চলি আছে। আৰু লখিমপুৰৰ দিশত যিহেতু সেইটো পথ, তাৰ ওপৰতো কাম চলি থকা আমি দেখা পাইছোঁ। গতিকে পথৰ কামো দ্ৰুত গতিত চলিছে। আৰু সমান্তৰালকৈ এই 2খন দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু পুনৰ কৈছোঁ, এইখন সোৱণশিৰি নদী। এই সোৱণশিৰি নদীৰ বুকুত বৰ্তমান কাম চলি আছে। আৰু ইয়াত প্ৰায় 9টামান ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি থকা হৈছে। বাকী যিমান এই দলংখনৰ বাবে একচুৱেল কিমানটা মই নাজানো, 60ৰ পৰা 70টাৰ ভিতৰত ইয়াত যিহেতু খুঁটা নিৰ্মাণ কৰা হৈছে, 60ৰ পৰা 70টাৰ ভিতৰত আছে। গতিকে ইয়াৰ ভিতৰত প্ৰায় 9টামান ৱেল ফাউণ্ডেশ্যনৰ কাম বৰ্তমান বাকী আছে। বাকী কামবিলাক প্ৰায় হৈ গৈছে। পিয়েৰ নিৰ্মাণ কৰি থকা হৈছে, পিয়েৰ কেপ লগোৱা হৈছে। এনেদৰে কাম চলি আছে। আৰু এই দলংখন লগতে মাজুলীৰ চেলেঘাটৰ যিখন দলং, সেই 2খন দলং আমি আশা কৰিছোঁ 2026 চনত সম্পূৰ্ণ হ'ব বুলি আশা কৰিছোঁ। যিহেতু পুনৰ কৈছোঁ, এই দলংখন, এই অংশটো যিহেতু PSC বক্স গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব। আৰু ইয়াত আপোনালোকে দেখাই পাইছে, এইটো ৱেল ফাউণ্ডেশ্যনৰ কাম কৰাৰ পাছত ইয়াত ৱেল কেপ লগাই বৰ্তমান পিয়েৰ নিৰ্মাণ কৰিবলৈ ব্যৱস্থা কৰা হৈছে। পিয়েৰৰ পাছত পিয়েৰ কেপ লগোৱা হ'ব। আৰু তাৰ পাছত ইয়াৰ ওপৰত যিহেতু
যি PSC বক্স গাৰ্ডাৰ, সেই বক্স গাৰ্ডাৰবিলাক লগোৱা হ'ব। আৰু সেই বক্স গাৰ্ডাৰবিলাক আমি সিপাৰৰ যিটো SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ যিটো কেম্প আছে, কেম্পত আমি দেখাই পাইছোঁ শ বক্স গাৰ্ডাৰ তাত নিৰ্মাণ কৰা হৈছে। গতিকে সেইখিনি নিৰ্মাণ কৰি থোৱা হৈছে, সেইখিনি আনি ইয়াত লগালেই দলংখন সম্পূৰ্ণ হ'ব। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে বৰ্তমান 2025 চনৰ মাৰ্চ মাহ চলিছে, আৰু গতিকে আমি ভাবিছোঁ 26 চনৰ শেষৰ ফালে নামনি মাজুলী চেলেকঘাটৰ দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় শেষ হওঁ হৈছে, আৰু এই দলংখনৰ নিৰ্মাণ কাৰ্যও 26 চনৰ শেষৰ ফালে সম্পূৰ্ণ হোৱাটো নিশ্চিত হৈছে বুলি আমি ক'ব পাৰোঁ। ইয়াতে এটা কথা, যদি প্ৰাকৃতিক দুৰ্যোগে বাধাৰ সৃষ্টি নকৰে, প্ৰাকৃতিক দুৰ্যোগ মানে আপোনালোকে জানেই, বানপানী, বৰষুণ, ভূমিকম্প, ধুমুহা, এনেকুৱা ধৰণৰ যিবিলাক প্ৰাকৃতিক দুৰ্যোগ, সেই দুৰ্যোগে যদি বাধাৰ সৃষ্টি নকৰে আৰু বৰ্তমান যি গতিৰে দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে, এই গতিও যদি অব্যাহত থাকে, 26 চনৰ শেষৰ ফালে দুয়োখন দলং সম্পূৰ্ণ হ'ব, আৰু সমগ্ৰ অসমৰ মানুহ এই দলঙেৰে অহা যোৱা কৰাৰ সুবিধা হ'ব। গতিকে আমিও সেই দিনটোলৈকে বাট চাই আছোঁ, তেনেকুৱা এটা দিন সোনকালে আহক, তাকে কামনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।